নমস্কাৰ, মই উত্তন ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। সত্যত আমি যি ক'ম সঁচা কথা ক'বলৈ চেষ্টা চলাম। এইকেইদিন ৰাজ্যত এটা বিষয়ক লৈ আলোচনা চলিছে। সেই বিষয়বস্তু হৈছে পঞ্চায়তৰ নিৰ্বাচন। ৰাজ্যত পঞ্চায়তৰ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব তাক লৈ কংগ্ৰেছে বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰিছে। আচলতে পঞ্চায়ত নিৰ্বাচন যোৱা বছৰে অনুষ্ঠিত কৰিবলগীয়া আছিল, কিন্তু সময়মতে চৰকাৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰিলে। দেখা গ'ল যে কংগ্ৰেছ বুলি ক'লে ভুল কোৱা হ'ব, একাংশ ব্যক্তিয়ে পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰিছিল। সেই গোচৰৰ ভিত্তিত পঞ্চায়ত নিৰ্বাচন স্থগিত ৰাখিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে পঞ্চায়ত নিৰ্বাচন স্থগিত ৰখাৰ এই ঘটনাৰ আঁৰত কংগ্ৰেছ জড়িত আছে। এটা প্ৰশ্ন হৈছে, কংগ্ৰেছ জড়িত আছে বুলি মুখ্যমন্ত্ৰীকে অভিযোগ উত্থাপন কৰিছে। এই অভিযোগ উত্থাপন কৰাৰ মূল কাৰণ এই যে চৰকাৰৰ বিৰুদ্ধে পঞ্চায়তৰ যিটো গোচৰ চলি আছিল, সেই গোচৰটোৰ হৈ ওকালতি কৰা ব্যক্তিজনে আছিল কংগ্ৰেছৰ নেতা। সেইজন আছিল হাফিজ ৰছিদ আহমেদ চৌধুৰী। হাফিজ ৰছিদ চৌধুৰীয়ে বিগত লোকসভা নিৰ্বাচনত কৰিমগঞ্জৰ পৰা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। স্বাভাৱিকতেই মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ওকালতি কৰাৰ বাবে এই সমগ্ৰ ঘটনাৰ আঁৰত কংগ্ৰেছ জড়িত বুলি বাৰে বাৰে অভিযোগ উত্থাপন কৰিছে। অৱশ্যে কংগ্ৰেছে এক নাকচ কৰি কৈছে হাফিজ ৰছিদ চৌধুৰী এজন অধিবক্তা, তেওঁৰ পৰিচয় পৃথক, আৰু ৰাজনৈতিকভাৱে কংগ্ৰেছৰ এজন নেতা, সেই পৰিচয় পৃথক। যি কি নহওক, পঞ্চায়ত নিৰ্বাচন অৱশেষত অনুষ্ঠিত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায়দান প্ৰদান কৰিলে। অৱশ্যে 9টা পঞ্চায়তত নিৰ্বাচন অনুষ্ঠিত নহ'ব। ইয়াৰ লগে লগে প্ৰশ্ন হৈছে পঞ্চায়তৰ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব। এই ক্ষেত্ৰত ইংগিত দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পঞ্চায়তৰ ইলেকশ্যন লাহেকৈ কৰিব লাগিব, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী আগততো নহয়, তাৰ পিছতে পাতিম। যি কি নহওক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ পঞ্চায়ত নিৰ্বাচনত কিছু সংশোধন আনিব বিচাৰিছে। মুখ্যমন্ত্ৰীয়ে নিম্ন পৰ্যায়ত নিৰ্বাচনত কোনো ধৰণৰ প্ৰতীক চিহ্ন ৰাখিব বিচৰা নাই। সাধাৰণতে নিৰ্বাচনত দেখা যায় পঞ্চায়তৰ নিম্ন পৰ্যায়ত বা উচ্চ পৰ্যায়ত যেতিয়া নিৰ্বাচন অনুষ্ঠিত হয়, প্ৰতিটো দলে নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰে। কংগ্ৰেছৰ ফালৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰা হয়, তেওঁলোকৰ তাত নিৰ্দিষ্ট চিম্বল হাত থাকে। বিজেপিৰ ফালৰ পৰা প্ৰাৰ্থী থিয় কৰা হয়, AIDF, AGP আদি বিভিন্ন দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰে। যি কি নহওক, পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে বিৰোধীৰ সৈতে মিলি সন্মিলিতভাৱে প্ৰাৰ্থী দিয়াটো অতিকৈ প্ৰয়োজন বুলি বাৰে বাৰে অখিল গগৈয়ে দাবী উত্থাপন কৰি আহিছিল। কিন্তু প্ৰদেশ কংগ্ৰেছৰ ভিতৰুৱা সূত্ৰই আমাক জানিবলৈ দিয়া মতে নিৰ্বাচনত কংগ্ৰেছে কোনো ক্ষেত্ৰত আন দলৰ সৈতে মিত্ৰতা কৰিব বিচৰা নাই। অৱশ্যে জিলা পৰ্যায়ত যদিহে মিত্ৰতা হয় তেনেহ'লে কথাটো বেলেগ। এতিয়া প্ৰশ্ন হৈছে, নিম্ন পৰ্যায়ৰ নিৰ্বাচনত পঞ্চায়তত মুখ্যমন্ত্ৰীয়ে প্ৰতীক চিহ্ন দিব নিবিচৰাৰ উদ্দেশ্য কি? মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ সূত্ৰই জানিবলৈ দিয়া মতে পঞ্চায়ত নিৰ্বাচনত যাতে সৎ ব্যক্তি, যিসকল ৰাজনৈতিক আদৰ্শৰে আদৰ্শিত নহয়, সমাজখনৰ গুৰিয়াল ব্যক্তিসকলে নিৰ্বাচন খেলিবলৈ আগবাঢ়ি আহে, সেইবাবে পঞ্চায়তৰ নিম্ন পৰ্যায়ত কোনো ধৰণৰ প্ৰতীক চিহ্ন দিব বিচৰা নাই। মুখ্যমন্ত্ৰীৰ ধাৰণা, একোখন গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক, অৱসৰপ্ৰাপ্ত চিকিৎসক বা সমাজৰ বিভিন্ন ক্ষেত্ৰত জড়িত ব্যক্তিসকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে। কিন্তু ইয়াৰে বহুতেই দলীয় প্ৰতীক চিহ্ন লৈ নিৰ্বাচন খেলিব নিবিচাৰে। কিয়নো কোনোবা এজনে যদি কংগ্ৰেছৰ প্ৰতীক চিহ্ন লৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে তেনেহ'লে তেওঁ কংগ্ৰেছী বুলি চিনাক্ত হ'ব। একেধৰণে তেওঁ যদি পদুম ফুলৰ চিহ্নত প্ৰতিদ্বন্দ্বিতা কৰে তেনেহ'লে সেই পৰিয়ালটো বা সেই ব্যক্তিজন বিজেপিৰ সদস্যৰূপে পৰিগণিত হ'ব। এক সুস্থিৰ নিৰ্বাচন অনুষ্ঠিত কৰি পঞ্চায়তক মজবুত কৰাৰ স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে পঞ্চায়তৰ নিম্ন পৰ্যায়ত আচলতে প্ৰতীক চিহ্ন নকৰি নিৰ্বাচন হোৱাটো অনুষ্ঠিত কৰিব বিচাৰিছে। এইখিনিতে দৰ্শকৰ জ্ঞাতাৰ্থে জনাওঁ যে দেশৰ বিভিন্ন ৰাজ্যত এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। প্ৰতীক চিহ্ন নথকাকৈ নিম্ন পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে যিহেতু নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব ইংগিত দিছে, ইয়াৰ লগে লগে বহুবোৰ প্ৰশ্ন উত্থাপন হৈছে। কংগ্ৰেছে বাৰে বাৰে প্ৰশ্ন কৰিছে যে এতিয়াই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা নাই কিয়? আচলতে এই মুহূৰ্তত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিলে ৰাজ্যৰ জনতা ক্ষতিগ্ৰস্ত হ'ব। অতি শীঘ্ৰে আহি আছে মেট্ৰিক পৰীক্ষা, ইয়াৰ লগে লগে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা গাঁৱে ভূঞে অনুষ্ঠিত হ'ব, বিভিন্ন কেন্দ্ৰত অনুষ্ঠিত হ'ব। কিন্তু একেখিনি সময়তে যদি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হয় তেনেহ'লে এই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বিভিন্ন স্কুল ব্যৱহাৰ কৰা হয়, বিভিন্ন বিদ্যালয় ব্যৱহাৰ কৰা হয়। এনে অৱস্থাত পৰীক্ষাৰ্থী আৰু পঞ্চায়ত নিৰ্বাচনৰ মাজত খেলি মেলি হোৱাৰ আশংকা কৰি মুখ্যমন্ত্ৰীয়ে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ পিছতে এই পৰীক্ষা অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পক্ষপাতী হয়। এই কাৰ্যক সমালোচনা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। পঞ্চায়ত নিৰ্বাচনত চৰকাৰে যিটো ষড়যন্ত্ৰমূলকভাৱে পঞ্চায়তটো পিছুৱাই নি আছে, সেই কথাটোত কংগ্ৰেছ দলৰ যিটো চিন্তা সেইটো আজি আমি বিতংভাৱে আলোচনা কৰিছো। কাৰণ 2024 চনৰ 4 ফেব্ৰুৱাৰীত পঞ্চায়ত ভংগ হৈছিল। চৰকাৰৰ যদি পঞ্চায়ত ইলেকশ্যন পতা আন্তৰিকতা থাকিলেহেঁতেন
এবছৰ সময় কোৰ্টৰ নামত ন্যায়ালয়ৰ নামত ঢোকা দি চৰকাৰে পঞ্চায়ত নিৰ্বাচনটো দীঘলীয়া কৰিবলৈ চেষ্টা নকৰিলে আৰু এতিয়া ন্যায়ালয়ৰ ৰায়দানটোৰ পিছতো মুখ্যমন্ত্ৰীগৰাকীৰ যিটো বক্তব্য তাৰ পৰা স্পষ্টভাৱে এইটো প্ৰতিফলন হৈছে যে বিজেপি চৰকাৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি আৰু গ্ৰামাঞ্চলৰ উন্নয়নৰ প্ৰতি দায়বদ্ধ নহয়। এইবাৰ পঞ্চায়তত কি হ'ব? এইবাৰ মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে পঞ্চায়তৰ নিম্ন পৰ্যায়ত যাতে সম্পূৰ্ণৰূপে নিকা নিৰ্বাচন অনুষ্ঠিত হয় তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব। এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনত নিজ সমষ্টি জালুকবাৰীৰ বাহিৰে আন কোনো সমষ্টিত নিৰ্বাচনী প্ৰচাৰ নচলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ সূত্ৰই জানিবলৈ দিয়া মতে ইয়াৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচনত মুখ্যমন্ত্ৰীগৰাকীয়ে তৰুণ গগৈ কাৰ্যকালতেই হওক বা সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালতেই হওক যে দেখা গৈছিল পঞ্চায়তৰ নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন অঞ্চললৈ গৈ বিভিন্ন জিলালৈ গৈ তেওঁলোকৰ দলৰ প্ৰাৰ্থীৰ সপক্ষে নিৰ্বাচনী প্ৰচাৰ চলায়। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ সিদ্ধান্ত লৈছে যে তেওঁ জালুকবাৰীৰ বাহিৰে আন কোনো সমষ্টিত নিৰ্বাচনী প্ৰচাৰ নচলায় আৰু বিধায়কসকলকো অনুৰোধ জনাইছে, দায়িত্ব দিছে নিজ নিজ সমষ্টিত তেওঁলোকে যেন প্ৰচাৰ চলাই সীমিত ৰাখে। অৰ্থাৎ আমি দেখা পাইছিলোঁ বিহালী উপ নিৰ্বাচনৰ সময়ত বিজেপিৰ অন্যান্য নেতা গৈ বিহালীত বাহৰ পাতি নিৰ্বাচনী প্ৰচাৰ চলাইছিল। কিন্তু পঞ্চায়ত নিৰ্বাচনত এইবাৰ প্ৰতিজন বিধায়কক প্ৰচাৰ কাৰ্য নিজ সমষ্টিৰ ভিতৰতে সীমাবদ্ধ ৰাখিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা অনুৰোধ জনোৱা হৈছে আৰু মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কৈছে পঞ্চায়তৰ নিৰ্বাচনত জালুকবাৰীৰ বাহিৰে তেওঁ আন কোনো সমষ্টিত নিৰ্বাচনী প্ৰচাৰ নচলায়। আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে অন্যান্য জিলালৈ গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগে লগে ৰাজনৈতিক হস্তক্ষেপ আহি পৰে। ৰাজনৈতিক হস্তক্ষেপ আঁতৰোৱাৰ উদ্দেশ্যৰে মুখ্যমন্ত্ৰীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিব ওলাইছে। যি কি নহওক ইয়াৰ ফলত পঞ্চায়তৰ নিম্ন পৰ্যায়ত সৎ ব্যক্তি আহিব বুলি আশা কৰা হৈছে, লগে লগে পঞ্চায়তৰ ধন অতি সুন্দৰভাৱে ব্যৱহৃত হ'ব বুলি আশা কৰা হৈছে। এই ভিডিঅ' সংক্ৰান্তত আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।